নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্তালৈ আপোনালোকক স্বাগতম জনাইছো প্ৰতি শনিবাৰে মেডিবাৰ্তাত মই আপোনালোকৰ মাজলৈ লাইভ আহো আজিও ব্যতিক্ৰম নহয় আজি যোৱা সংখ্যাত আমি কৈছিলো ষ্ট্ৰোক সম্বন্ধীয় কিছু কথা কৈছিলো আগৰ দুটা সংখ্যাত আজি কম আপোনাক স্পাইনেল কৰ্ড ইনজুৰি সম্বন্ধীয় কিছু কথা স্পাইনেল কৰ্ড ইনজুৰি কি আপোনালোকে জানে আপোনালোকে স্পাইনেল কৰ্ড ইনজুৰি বুলি গম পায় গতিকে স্পাইনেল কৰ্ড ইনজুৰি হলে আমাৰ হ'ব কি আমি কি কৰিব লাগিব সেই সম্পৰ্কে কিছু কথা কম আজি বিশদভাৱে নকওঁ স্পাইনেল কৰ্ড কোনটো কি সিনড্ৰম হিবিলাক নকওঁ আজি কম ওভাৰঅল স্পাইনেল কৰ্ড ইনজুৰি বিষয়ে কম স্পাইনেল কৰ্ড ইনজুৰি বুলি ক'লে আমি আমাৰ মনলৈ আহে কি আমি এক্সিডেন্ট হতে আমাৰ ডিঙিটো ওপৰলৈ গৈ এনেকৈ ৰটেট হৈ পেলাই পৰিছো বা কম্প্ৰেছন ফ্ৰেকচাৰ হৈছে আমাৰ ধৰি লওক ক'ৰবাত গছৰ পৰা পৰিলে কোনোবা কম্প্ৰেছন হয় পেলাই স্পাইনেল কৰ্ড ইনজুৰি হয় প্লাস আমাৰ স্পৰ্টছ ইনজুৰিত স্পাইনেল কৰ্ড ইনজুৰি বেছিকে হয় ঠিক তেনেকৈ আমাৰ এইবিলাক কথা মনলৈ আহিছে আমি স্পাইনেল কৰ্ড ইনজুৰি বুলি ক'লে আমাৰ আৰটিএ কেছত যেতিয়া হয় তেতিয়া কি হয় বেসিক্যালি কেস এটা আমাৰ সার্ভাইকেল ৰিজনত ম্যাক্সিমাম কেছৰ সার্ভাইকেল ৰিজনৰ ওপৰৰ পৰা ডিঙিৰ অংশত বিশেষকৈ ডিঙিৰ অংশত সার্ভাইকেল বুলি ক'লে আপোনালোকে অকণমান কনফিউজ হ'ব পাৰে ডিঙিৰ অংশত যদি ইনজুৰি হয় তেতিয়ালে কি হয় আমাৰ কিছুমান লস হৈ যায় বডি আৰু ব্ৰেইন আৰু বডিৰ মাজৰ সম্পৰ্কটো নোহোৱা হৈ যায় সেইটো হৈছে স্পাইনেল কৰ্ড ইনজুৰি ব্ৰেইন আৰু বডিৰ মাজৰ সম্পৰ্ক নোহোৱা হৈ যোৱা ঠিক আছে গতিকে ব্ৰেইন আৰু বডিৰ মাজত যদি সম্পৰ্ক নহয় তেতিয়ালে আমাৰ কি হ'ব পাৰে আমি এনেকে যেতিয়া ধৰিছো এনেকে কলমটো লৈছো আমি কথা কৈ আছো আমি এই বস্তুবিলাক আমাৰ নোহোৱা হৈ যাব এই বস্তুখিনি আমাৰ লস হ'ব হয়তো আমি চাই থাকিম আপুনি কি কৈ আছে মই শুনি আছো দেখি আছো মই চকুটো ঘূৰাইছো কিন্তু মই সেই কথাখিনি ৰিপ্লাই দিব পৰা নাই কামটো কৰি দিব পৰা নাই আপুনি কৈছে মই কলমটো দিয়া বুলি মই কলমটো দিব পৰা নাই ঠিক আছে মোটৰ আৰু সেন্সৰি আমাৰ কি হ'ব প্ৰবলেম হ'ব যদি স্পাইনেল কৰ্ড ইনজুৰি আমাৰ কি হয় এই ডিঙি লেভেলত হয় বাকি থৰেসিক লেভেলতো হয় আপোনাৰ স্পাইনেটো হয় গোটেইবিলাকৰ বেলেগ হয় যদি আমাৰ ডিঙি লেভেলত হলে কি হ'ব আমাৰ হাত আৰু ভৰি কোৱাড্ৰিপ্লেজিয়া বুলি ক'ব চাৰিখনৰে আমাৰ নাথাকিব চাৰিটাৰে আমি সেন্সেশন নাথাকিব আমি খোজ কাঢ়িব নোৱাৰিম আমি একো বস্তু টাচ কৰিব নোৱাৰিম টাচ গম নাপাম আমাৰ ব্লাডাৰ এণ্ড বাউল সিনড্ৰম হ'ব আমি পেশাব পায়খানা কন্ট্ৰোল নাথাকিব আমাৰ ৰেসপিৰেটৰি প্ৰবলেম হ'ব আমাৰ ৰেসপিৰেচনৰ আমাৰ কন্ট্ৰোল নাথাকিব গতিকে বিভিন্ন প্ৰবলেম হ'ব এই প্ৰবলেম যেতিয়া আমাৰ স্পাইনেল কৰ্ড ইনজুৰি হয় এই প্ৰবলেম বিলাক আমি সলভ কৰিবলৈ কি কৰিব লাগিব সলভ হয় আপুনি হতাশ নহব যদি আপোনাৰ স্পাইনেল কৰ্ড ইনজুৰি হয় এটো আপোনাৰ সেন্সেশন আহিব কিন্তু 100% আগৰ দৰে নহলেও আপুনি কি কৰিব পাৰিব আপোনাৰ সেন্সেশন আহিব আপুনি আপোনাৰ নিজৰ ইন্ডিপেন্ডেন্ট হ'ব পাৰিব আপুনি গতিকে কি কৰিব লাগিব প্ৰথম অৱস্থাত আপুনি নিউৰো সাৰ্জাৰি ডিপাৰ্টমেন্টৰ লগত আপোনাৰ যেতিয়া আপোনাৰ এনেকুৱা স্পাইনেল কৰ্ড ইনজুৰি হয় হস্পিটেল আপোনাৰ নিউৰো সাৰ্জাৰি ডিপাৰ্টমেন্টত যাব লাগিব বা আপুনি ইমাৰ্জেন্সি ডিপাৰ্টমেন্টত গলেও হ'ব ইমাৰ্জেন্সি ডিপাৰ্টমেন্টত গলে আপোনাৰ নিউৰো সাৰ্জাৰিলৈ আপোনাক ট্ৰান্সফাৰ কৰিব গতিকে আপুনি নিউৰো সাৰ্জাৰি ডিপাৰ্টমেন্ট বা ইমাৰ্জেন্সি ডিপাৰ্টমেন্টত গৈ আমি প্ৰথম দেখাব লাগিব তাৰ পাছত নিউৰো সাৰ্জাৰি নিউৰোলজি এই গোটেই ডিপাৰ্টমেন্টখিনি লগ হৈ আপোনাক কি কৰিব এক্সৰে এমআৰআই সিটি স্ক্যান সব কৰি লয় চাব ক'ত কি প্ৰবলেম হৈছে কোনটো লিজনত প্ৰবলেম হৈছে গোটেইখিনি চাব কোনটো আমাৰ কিছুমান স্পাইনেল কৰ্ড এন্টেৰিয়ৰ হৰ্ন থাকে পষ্টেৰিয়ৰ হৰ্ন থাকে কোনটো হৰ্নত প্ৰবলেম হৈছে যাৰ কাৰণে আপোনাৰ এই লস হৈছে আপুনি কি লস হৈছে আপোনাৰ চকুত প্ৰবলেম আছে নেকি এইবিলাক বিভিন্ন চাব আপোনাৰ প্ৰপ্ৰিয়চেপ্টিভ ফেচিলিটেশনৰ কিবা প্ৰবলেম হৈছে নেকি এইবিলাক গোটেই সেইখিনি চাই চিতি তাৰ পিছত কি কৰিব সেই প্ৰকাৰে সেইভাৱে আপোনাক ট্ৰিটমেন্ট কৰিব যদি সাৰ্জাৰি লাগে সাৰ্জাৰি কৰিব গতিকে এইখিনি কৰাৰ পাছত আপোনাৰ গোটেই কেছটো তাৰ পিছত ফিজিক্যাল মেডিসিন এণ্ড ৰিহেবিলিটেশন ডিপাৰ্টমেন্টত আহিব য'ত ৰিহেবিলিটেশন কৰা হয় ৰিহেবিলিটেশন মানে এটা আপোনাৰ গোটেই মেডিকেল ইস্যুখিনি ঠিক হৈ গ'ল হোৱাৰ পিছত কি হ'ব সেই যিখিনি আপোনাৰ ড্যামেজ হৈছিলে সেই ড্যামেজখিনি ৰিকভাৰি কৰিব লাগিব সেই ড্যামেজখিনি ৰিস্টোৰ কৰিব লাগিব আপুনি ধৰি লওক
খোজকাঢ়ি আছিলে সেই খোজকাঢ়িব নোৱাৰা হৈছে এতিয়া আপোনাক খোজকাঢ়িব আপোনাক শিকাব লাগিব খোজকাঢ়িব শিকাব লাগিব গতিকে এই যিটো চিষ্টেম এই চিষ্টেমটোত আপুনি ষ্টেপ বাই ষ্টেপ এই চিষ্টেমটোৰ মাজেৰে আপুনি গৈ এটা সময়ত অলপ দীঘলীয়া প্ৰচেছ এটা সময়ত আপুনি ইণ্ডিপেণ্ডেণ্ট লাইফটো পাব খোজকাঢ়িব পৰা হ'ব গতিকে স্পাইনেল কৰ্ড ইঞ্জুৰি হ'লে বিশেষকে আপোনাৰ নাৰ্ছিং কেয়াৰৰ খুব দৰকাৰ হ'ব আপোনাৰ পেচাব পায়খানা কণ্ট্ৰল নাথাকিব নাৰ্ছিং কেয়াৰ খুব ইম্পৰ্টেণ্ট আপোনাৰ ৰেছপিৰেশ্যনৰ খুব ইম্পৰ্টেণ্ট গতিকে আপোনাৰ ফিজিকেল মেডিচিনৰ খুব ইম্পৰ্টেণ্ট কাৰণ আপোনাৰ হাত ভৰি মুভমেণ্ট নাথাকিব গতিকে এই গোটেই চিষ্টেমটোৰ মাজেৰে আপুনি গৈ আগৰ অৱস্থা পাব তাৰ উপৰিও আপোনাক সাইকোলজিকেল কাউন্সিলিঙৰ খুব দৰকাৰ হ'ব সাইকোলজিকেল কাউন্সিলিঙৰ কিয় দৰকাৰ হ'ব তেওঁ বহুত দিন ধৰি তেওঁৰ সেই নিৰ্দিষ্ট যিটো কাম কৰিছিলে কামৰ পৰা বিৰতি হৈ এখন বিচনাত শুই থাকিব লাগিব সেই বিচনাখন যিখন বিচনাত শুই থাকিব আপোনাৰ আফটাৰ হস্পিটেলাইজেশ্যন সেই বিচনাখন আপুনি হস্পিটেল যিটো ষ্টেণ্ডাৰ্ডৰ বেড তাতে এলিভেট কৰিব পাৰি মোৰ হেড পজিশ্যন চেঞ্জ কৰিব পাৰি গোটেই পজিশ্যনবিলাক চেঞ্জ কৰি থাকিব পাৰি এনেকুৱা ধৰণৰ বেড প্ৰয়োজন হ'ব গতিকে এই যিটো চিষ্টেম ফিজিকেল মেডিচিন এণ্ড ৰিহেবিলিটেশ্যন ডিপাৰ্টমেণ্টৰ এই যিটো চিষ্টেম এই চিষ্টেমৰ মাজেৰে আপোনালোক আগবাঢ়ক ফিজিকেল মেডিচিন ৰিহেবিলিটেশ্যন ডিপাৰ্টমেণ্টে আপোনাৰ চেঞ্চৰিয়ান মটৰ যিটো প্ৰব্লেম হৈছে মটৰ যিটো গৈছে সেই চেঞ্চৰিয়ান মটৰ পুনৰ ঘূৰাই অনাৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰিব স্পীচ ঘূৰাই আনিব আপোনাৰ যিটো স্পীচ প্ৰব্লেম হৈ গৈছে স্পীচ ঘূৰাই আনিব আপোনাৰ কাৰ্ডিও পালমোনাৰী কৰিব ৰেছপিৰেটৰী প্ৰব্লেমটো আপোনাৰ সলভ কৰিব গোটেইখিনি কৰি পেলাই কি কৰিব ষ্টেপ বাই ষ্টেপ আপোনাক আগৰ অৱস্থালৈ আনিব আমাৰ কি হয় আমাৰো এই স্পাইনেল কৰ্ড ইঞ্জুৰি পেচেণ্ট ৰিচেণ্টলি এটা এডমিট হৈছে তাৰ উপৰি আমি হেনেকুৱা পেচেণ্ট দুটা তিনিটামান ফৰ এক্সাম্পল নাজমিনাৰা আপোনালোকে দেখি থাকে মোৰ ভিডিঅ'বিলাকত দেখিছে নাজমিনাৰা স্পাইনেল কৰ্ড ইঞ্জুৰি পেচেণ্ট আছিল তেওঁ এতিয়া 90% তেওঁ ভাল হৈ গ'ল তেওঁৰ গোটেই ব্লাডাৰ বাউল চিণ্ড্ৰম তেওঁ সেন্সেশন পোৱা হৈ গৈছে তেওঁ কনচিয়াছ আৰু ৰেছপন্স দিয়া হ'ল আগতে ৰেছপন্স দিয়া নাছিলে এতিয়া ৰেছপন্স দিয়া হ'ল তেওঁ কথা ক'ব পৰা হ'ল তেওঁ অকলে ইণ্ডিপেণ্ডেণ্ট খোজ কাঢ়িব পৰা হ'ল গতিকে এনেকুৱা ষ্টেজত আপোনালোকৰ স্পাইনেল কৰ্ড ইঞ্জুৰি হ'লে আপোনালোক ভয় খাব নালাগে এনেকুৱা এটা পদ্ধতিৰে আপোনাক আগৰ অৱস্থালৈ আনিব পৰা যায় গতিকে আপোনালোকে স্পাইনেল কৰ্ড ইঞ্জুৰি হ'লে ভয় নাখাব ইমিডিয়েটলি আপোনালোক হস্পিটেলত গৈ নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্টত পৰামৰ্শ লওক তাৰপিছত আপোনালোকে ফিজিকেল মেডিচিন এণ্ড ৰিহেবিলিটেশ্যন ডিপাৰ্টমেণ্টৰ পৰামৰ্শ লওক আমাৰ লগতো যদি আফটাৰ হস্পিটেলাইজেশ্যন কিবা কথা পাতিব লগা হয় আফটাৰ হস্পিটেলাইজেশ্যন আমাৰ বৰ্তমান কোনো ধৰণৰ হস্পিটেলৰ বেলেগ ফেচিলিটি নাই আমাৰ ৰিহেবিলিটেশ্যন পাৰ্টটোৰে ফেচিলিটি আছে যদি আফটাৰ হস্পিটেলাইজেশ্যন আপোনালোকক আমাৰ কিবা প্ৰয়োজন হয় তলত নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব আৰু আমি আপোনালোকক স্পাইনেল কৰ্ড ইঞ্জুৰি পেচেণ্ট এটাক আগৰ অৱস্থালৈ অনাৰ কাৰণে আমাৰ যিখিনি পদ্ধতি অৱলম্বন কৰিব লাগে যেনেকে আগবাঢ়িব লাগে সেই ধৰণে আমি আগবঢ়াই আপোনালোকক সহায় সহযোগিতা আগবঢ়াম ধন্যবাদ আজিলৈ বিদায় মাগিছোঁ